हेलो एवरीवन की खबर कमेन्ट কৰি জনাবলৈ নাপাহৰিব स्वागतम জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ আজি बनाने লৈছো भूत जलकिया अचार आज बनाऊंगी मैं किंग चिली की अचार सो आप लोग देखते जाइए मेरी वीडियो एंड तक अभी मैं इसको साफ सफाई करके धो लेती हूँ फिर कटिंग पेस्टिंग होगा फिर मैं बना के दिखाऊंगी आप लोगों को इसका अचार पहले भी मैं बनाई हूँ और आज भी मैं बनाने के लिए मतलब रेडी कर रही हूँ और वीडियो भी आप लोग के साथ शेयर कर रही हूँ तो आप लोग देखते जाइए मेरी वीडियो এতিয়া মই জলকীয়াখিনি ভালকে ধুই লওঁ ধুই পেলি আৰু কাটি মেলি শুকুৱাব লাগিব যেহেতু বহুত দাম ভোট জলকীয়া মই 100 টকাহে আনিছো আৰু বজাৰলৈ গলো যেতিয়া দেখিলো ভোট জলকীয়া কিটা মানে নানাকে থাকিবই নোৱাৰিলো সেইকাৰণে কমকে হলো লৈ আহিলো আনিলো যেতিয়া এতিয়াতো এনেকে থৈ দিব নোৱাৰো আচাৰকে বনাই পেলাও বুলি ভাবিলো আৰু লগতে ভিডিওটো আপোনালোকৰ লগত শেয়াৰ কৰি দিছো আৰু অকমান ডাঙৰকৈ কাটিছো আপোনালোকে ধৰিব পাৰিছেনে যেহেতু জলকীয়া কাটিবলৈও ভয় লাগে পুৰিব বুলি ভয়ে কাটিলো আৰু অকমান ডাঙৰকৈ কাটিছো যেহেতু তেলত দি দিয়া লগে লগে গলি যাব আৰু অকমান হৈ থাকিব শুকুৱা পিছতে অকমান হৈ থাকিব আৰু এইখিনি হৈছে হৰিয় মই ভাজি লৈছিলো এতিয়া মই এইখিনি পিছি লওঁ আজি মিক্সি ব্যৱহাৰ কৰা নাই आज मैं मिक्सी यूज नहीं कर रही हूँ यहाँ पे ही मतलब मैं पीस रही हूँ मिक्सित पिसिले बहुत मिहि হৈ যায় সেইবাবে মই খুন্দনাকে আজি ব্যৱহাৰ কৰিলো ইয়াত একেবাৰে মানে মিহি হৈ নাযায় আৰু অলপ গোটা গোটা হৈ থাকে আৰু আচাৰখিনি খাইও ভাল লাগে অলপ গোটা হৈ থাকিলে হৰিয়খিনি সেইবাবে মই আজি মিক্সি ব্যৱহাৰ কৰা নাই ইয়াতে পিছি পেলাইছো ধুনিয়াকৈ হৈ গল अभी आ गई हूँ धूप पे जो सूखने के लिए रख दिया था किंग चिली सो अभी इसको लेके जाऊंगी रेडी हो गया है अचार बनाने के लिए सो अभी लेके जाना पड़ेगा अंदर सो मैं लेके जा रही हूँ और आप लोग भी चलिए मेरे साथ अचार बनाने का विधि मतलब बता रही हूँ सबको पता है सो मैं भी ऐसे ही और बना रही हूँ वीडियो सो आप लोग को भी दिखा रही हूँ मेरी मतलब विधि अचार बनाने का मतलब विधि वही दिखा रही हूँ और ये देखिए कितनी रेड रेड है देख कितनी सुंदर लग रहा है फ्लावर जैसा लग रहा है मुझे रेड रेड एकदम सा और इसका भी होगा अचार सो ये रेडी हो गया है मैं एक बर्तन में निकल लिया हूँ और अभी बनाऊंगी এতিয়া হৈ গল এতিয়া ইয়াত দিছো মই মূলা কেইটামান শুকুৱাই থৈছিলো হে দি দিছো ইয়াত আগতে মই মূলা দি বনোৱা নাই অকল জলকীয়া হৰিয় এনেকৈ দিছিলো আজি অকমান মূলা এড কৰি দিছো আৰু এতিয়া দিছো হালধি পাউডাৰ আৰু এতিয়া নিমখ দিম কিন্তু নিমখ দিয়াটো দেখাব নহল আৰু মানে কেমেৰাটো বন্ধ হৈ গল সো নিমখখিনি দিলো হালধি দিলো আৰু এতিয়া মিক্স কৰিম আৰু এতিয়া পিছি থোৱা মছলাখিনি দি দিব লাগিব अभी ऐड कर रही हूँ ये कुटा हुआ मेरा सरसों अभी अच्छे से मैं मिक्स कर लूँगी ऑयल से এতিয়া ধুনিয়াকৈ মই হৰিয়খিনি দি দিলো হৰিয়খিনি দিয়াৰ পিছত এতিয়া মই ভালকৈ মিক্স কৰি লওঁ আৰু ইয়াত তেলো দিম বাৰু দেই তেল নিদিওঁ বুলি নাভাবিব তেল দিম পিছে তেল অকমান দিম প্ৰথমতে তাৰ পিছত আৰু লাহেকৈ দি দিম আৰু হৰকে এতিয়া অকণকৈ তেল দি মই হানি লম দুচামুচ এচামুচকৈ এনেকৈ আৰু তেল দি ধুনিয়াকৈ হানি লম হানি লৈ তাৰ পিছত আৰু হৰকে তেল দি দিম আৰু বটল এটাত ধুনিয়াকৈ ভৰাই থৈ দিম আৰু চাই থাকিব বাৰু দেই ৰাইচ তেতিয়া ধুনিয়াকৈ গম পাই যাব अभी मैं ऑयल मतलब थोड़ा बहुत यूज़ कर रही हूँ बाद में तो ऑयल देना पड़ेगा ना इसीलिए थोड़ा सा ऑयल लेके ही मैं मिक्स कर रही हूँ और अभी मेरा मिक्सिंग शुरू हो गया है अभी ऐसे ही मिक्स करना पड़ेगा थोड़ा समय तक फिर हो जाएगा ये रेडी এতিয়া মই ভালকৈ হানি লওঁ আৰু তেলখিনিৰ সৈতে মছলাখিনি যাতে ভালকৈ মিক্স হৈ যায় আৰু তেলখিনি বাকি তেলখিনি মানে মই পিছত দি দিম গৰম কৰি ঠাণ্ডা কৰি ৰাখিছোঁ যিহেতু এতিয়া ধুনীয়াকৈ মোৰ এইখিনি হনা হৈ গ'ল আৰু টেঙা টেঙা লাগিছে কিবা টেঙা নিচিনা লাগিছে মোক জলকীয়া নিচিনা অনুভৱে হোৱা নাই আৰু খাওঁ খাওঁ লাগি আছে দেই ৰাইচ আৰু এতিয়া মই বটল এটা ধুনীয়াকৈ ধুই মেলি ৰ'দত শুকুৱাই থৈছিলোঁ এতিয়া এইটো বটল এটা ভৰাই দিম যিহেতু আচাৰ কম সেইবাবে সৰু এটা বটল লৈ লৈছোঁ ইয়াতে মানে মই ভৰাই দিম আৰু ধুনীয়াকৈ আৰু যিহেতু আচাৰবোৰ সদায় চিচা বৈয়ামতে ৰাখিব লাগে তেতিয়া ভাল হৈ থাকে প্লাষ্টিকটো মানে পৰাপক্ষত ব্যৱহাৰ কৰিবই নালাগে এনেকৈ চিচা বটলে ব্যৱহাৰ কৰিব লাগে আৰু এতিয়া মই ধুনীয়াকৈ আচাৰখিনি ভৰাই দিওঁ আৰু ইয়াৰ ওপৰত তেল দি দিম আৰু ভালকৈ তেতিয়া আচাৰ লাগিব এতিয়া কিন্তু আচাৰ অকণো লাগাই নাই যেহেতু তেলৰ পৰিমাণটো কম হৈ আছে সেইবাবে এইখিনি এতিয়া মোৰ ভৰাই মেলি হৈ গ'ল বৈয়ামটোত আৰু দেখি যে মোৰ এনেকুৱা খাওঁ খাওঁ লাগিছে জলকীয়া নিচিনা অনুভৱেই হোৱা নাই অকণো কিবা বেলেগ বস্তু নিচিনা লাগি আছে আচলতে দেখিবলৈ ধুনীয়া লাগি আছে আৰু ৰঙা যে সেইবাবে এতিয়া মই যিটো পাত্ৰত সানিছিলোঁ আচাৰখিনি তাতে মই এতিয়া তেলখিনি দি দিছোঁ আৰু যিহেতু ইয়াত মছলা লাগি আছে সেইখিনি ধুনীয়াকৈ মানে তেলৰ সৈতে মিক্স হৈ যাব আৰু একেবাৰে বৈয়ামত গৈ মিক্স হৈ যাব একেবাৰে তেল মছলা গোটেই সোপা আৰু সেইকাৰণে মই এইটোতে দি দিছোঁ ধুনীয়াকৈ এতিয়া মোৰ তেলখিনি মিক্স কৰা হৈ গ'ল আৰু এতিয়া মই ৰ'দত দিলেই হৈ যাব আৰু কেইদিনমান ৰ'দত দিব লাগিব তাৰ পিছতহে খাব পাৰিম নহয় জানো ৰাইচ এতিয়া খাওঁ বুলি ক'লেও নহ'ব ৰ'দত দিয়াৰ পিছত জলকীয়াখিনি গলিব লাগিব কেইদিনমান ৰ'দ পাব লাগিব তাৰ পিছত আৰু কৈ থৈ আমাৰ আচাৰ ৰেডি হ'ব পিছে আপোনালোকক দেখুৱাম বাৰু দেই আচাৰখিনি যেতিয়া ধুনীয়াকৈ হৈ যাব তেতিয়া মই আপোনালোকক দেখুৱাম এতিয়া মই ৰ'দত দি লওঁ দেই ৰাইচ আপোনালোকেও চাই থাকিব মিহি মিহিকৈ মোৰ ভিডিঅ'টো এতিয়া কিমান ধুনীয়া লাগিছে আহি গ'লোঁ এতিয়া মই ৰ'দলৈ আৰু এতিয়া আচাৰখিনি মই ৰ'দত দি লওঁ ধুনীয়াকৈ
তাৰপিছত আৰু মানে কি খাব পৰা হ'ব আৰু কেইদিনমানৰ পিছত। এইখিনি হৈ গ'ল, এতিয়া আচাৰ মোৰ ৰেডি। আৰু লগতে কি আচাৰ মই ৰ'দত দি থৈছোঁ সেইখিনি আপোনালোকক দেখুৱাম দেই অকণমানকৈ। এয়া হৈছে জলফাই আচাৰ, কিছুদিনৰ আগতে বনোৱা, এইখিনি খাব পৰা হৈছে। আৰু এয়া হৈছে কৰ্দৈ আচাर, स्टार फ्रूट की अचार है ये भी हो गया। ये है नींबू की अचार और ये है बेम्बो की अचार और है बहुत मतलब अचार। सो मैं सभी को मतलब ऐसे ही धूप में रख दिया हूँ सबको, और हो गया है रेडी मेरा सब अचार। और वीडियो यहाँ पर ही समाप्त करती हूँ। अगर आप लोगों को अच्छा लगा तो लाइक कमेंट जरूर करके जाइएगा हाँ। ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। পুনৰ লগ পাম মোৰ অন্য এটা ভিডিঅ'ৰ সৈতে।